এবাৰ ৰাজ্যত হিন্দু পূজাৰীয়ে কৰিলে জঘন্য কাণ্ড। কাম দিয়াৰ চলেৰে মাতি বিশেষভাৱে সক্ষম যুৱতীৰ সৈতে পূজাৰীয়ে কৰিলে জঘন্য ঘটনা। জুপুৰি ঘৰত যুৱতীক চলোৱা হ'ল যৌন নিৰ্যাতন। বাহ্যিক ৰূপ দেখিলেই মনত ভক্তিভাৱ উপজা এগৰাকী পূজাৰী। ধুতি পাঞ্জাবী চোলাৰে ডিঙিত গেৰুৱা বস্ত্ৰ, কপালত চন্দনৰ ফুট। পাছে পূজাৰীৰ বেশত ঘূৰা পূজাৰীৰ মন আকো কুৎসিত। পূজাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে এইগৰাকী শাৰীৰিকভাৱে বিশেষ সক্ষম যুৱতীয়ে। খবৰ অনুসৰি কাম বিচাৰি লখিমপুৰৰ পৰা এইগৰাকী বিশেষ সক্ষম যুৱতীয়ে আহিছিল গুৱাহাটীলৈ। কাম বিচাৰি ঘূৰি ফুৰোতেই ফেঞ্চি বজাৰত পূজাৰীক লগ পায় যুৱতীগৰাকীয়ে। আৰু কাম দিয়াৰ চলেৰে এই পূজাৰীয়ে যুৱতীগৰাকীক লৈ যায় খানাপাৰালৈ। কিন্তু কাম দিয়াৰ অচিলালৈ এটা জুপুৰি ঘৰত যুৱতীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পূজাৰীৰ বিৰুদ্ধে।